অসমৰ প্ৰতিখন গাঁও পঞ্চায়তত প্ৰতিটো গাঁও পঞ্চায়তত গান্ধী জয়ন্তী উদযাপন কৰা হৈছে। মণ্ডল কংগ্ৰেছৰ উদ্যোগত, ব্লক কংগ্ৰেছৰ উদ্যোগত, জিলা কংগ্ৰেছৰ উদ্যোগত। মই প্ৰথমতে আপোনালোকৰ জৰিয়তে অসমৰ প্ৰতিজন মণ্ডল কংগ্ৰেছৰ সভাপতি, বুথ কমিটিৰ সভাপতি, ব্লক কংগ্ৰেছৰ সভাপতি, জিলা কংগ্ৰেছৰ সভাপতি আৰু প্ৰদেশ কংগ্ৰেছৰ সমূহ বিষয়ববী আৰু প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াক ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ এই গান্ধী জয়ন্তীৰ বিশাল আয়োজন সকলোৱে সফল কৰাৰ বাবে। ময়ো গান্ধী জয়ন্তীত মোৰ নিজৰ গৃহ পঞ্চায়ত পূব বেতবাৰী গাঁও পঞ্চায়তত অংশগ্ৰহণ কৰিলোঁ কয়াকুছি বজাৰত। ইয়াৰ পিছত মই নলবাৰী জিলালৈ যাম আৰু আবেলি সৰ্বগতো গান্ধী জয়ন্তীৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিম। আজি সমগ্ৰ ভাৰতবৰ্ষই, সমগ্ৰ অসমীয়া জাতিয়ে আকৌ বাপুজীক বিচাৰিছে, মহামানৱ মহাত্মা গান্ধীক আকৌ বিচাৰিছে সকলোৱে। প্ৰতিজন ভাৰতীয়, প্ৰতিজন অসমীয়াই মহাত্মা গান্ধী আকৌ জন্ম লওক আৰু দেশখনৰ যিটো বৰ্তমান শাসক পক্ষৰ যিটো ব্যভিচাৰ, শাসক পক্ষই জাতি ধৰ্মৰ নামত যিটো ভাগ ভাগৰ যিটো ৰাজনীতি কৰে, তাৰ বিৰুদ্ধে আকৌ যুদ্ধ কৰক। দেশে আজি অনুভৱ কৰে, আমাৰ ৰাজ্য আজি অনুভৱ কৰে ব্ৰিটিছ গ'ল, কিন্তু ব্ৰিটিছৰ অনুগামী থাকি গ'ল আৰু এই অনুগামীসকলৰ অনুপ্ৰেৰণাত বৰ্তমান দেশ আৰু ৰাজ্য চলা যেন সকলো অনুভৱ কৰে। আজি সমগ্ৰ দেশ ধৰ্মৰ নামত, জাতিৰ নামত বিজেপিয়ে ভাগ ভাগ কৰিব ধৰিছে, কিন্তু সমগ্ৰ দেশ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী, সেই সময়ত কংগ্ৰেছৰ নেতৃবৰ্গই সকলো ধৰ্ম, সকলো জাতিৰ মানুহক একত্ৰিত কৰি ব্ৰিটিছক এইখন দেশৰ পৰা খেদি পঠিয়াইছিল। সেই একতাৰ দোলেৰে আমি বান্ধ খাই ইমান দিনে জীয়াই আছোঁ, ইমান দিনে কাম কৰি আছোঁ, ইমান দিনে চলি আছোঁ। কিন্তু যেতিয়াই দেশৰ শাসনভাৰ বিজেপিৰ হাতলৈ গ'ল, যেতিয়াই ৰাজ্যৰ শাসনভাৰ বিজেপিৰ হাতলৈ গ'ল, সেই সপোনৰ ভাৰতবৰ্ষ, সপোনৰ অসম আজি যেন আকৌ ফাট মেলিব ধৰিছে, আকৌ ফাট মেলিছে। অসমৰ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰে যি অসমীয়া জাতি গঠন কৰি থৈ গৈছে, যি বৰ অসমীয়া হিচাপে বিশ্ব দৰবাৰত আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ, এই বৰ অসমখনকো থান বান কৰাৰ কাৰণে আজি শাসক পক্ষই দিনে ৰাতি চেষ্টা কৰি আছে। গতিকে আজি এই গান্ধী জয়ন্তীত, জাতিৰ পিতাৰ জন্মদিনত প্ৰতিজন অসমীয়াই আমি সংকল্পবদ্ধ হ'ব লাগে যে কোনোবাই শাসনত বহিব আৰু যাৰ বাবে জাতিৰ ধৰ্মৰ নামত ভাগ ভাগ কৰিব, আমি সেই ভাগ ভাগ নহওঁ। আমি হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান এইখন অসমৰ মাটিত সকলোৱে ভাই ভাই হিচাপে ইয়াতে জীয়াই থাকিম, সকলোৱে বন্ধুত্বৰে জীয়াই থাকিম আৰু একতাৰে সকলোৱে কাম কৰিম। আজি গান্ধী জয়ন্তীত সকলো অসমবাসী সংকল্পবদ্ধ হৈছে। আহি থকা সময়খিনিত জাতিৰ পিতাক হত্যা কৰা সেই নাৰ্ছে বাহিনী, নাথুৰাম গডছে বাহিনী, যি নাথুৰাম গডছে বাহিনীয়ে আজিও এই অহিংসা নীতিক, ধৰ্ম নিৰপেক্ষতাক আঘাত আনিব বিচাৰে। আমি তেওঁলোকৰ বিৰুদ্ধে যুঁজিব লাগিব অহিংসা নীতিৰে। গতিকে আমি পল লৈছোঁ, সংকল্পবদ্ধ হৈছোঁ অহিংসা নীতিৰে এই অসমীয়া জাতিক যাতে কোনো আঘাত আনিব নোৱাৰে, তাৰ কাৰণে আমি কাম কৰি যাম। ভাৰতবৰ্ষত যিটো ভাৰতীয় সভ্যতা সংস্কৃতিক যাতে কোনো আঘাত আনিব নোৱাৰে, তাৰ কাৰণে আমি কাম কৰি যাম। এয়ে আমাৰ পণ, এয়ে আমাৰ সংকল্পবদ্ধ। বিভিন্ন সময়ত একাংশ লোকে বৰপেটা ধুবুৰীক বাংলাদেশৰ লগত তুলনা কৰে। আজিৰ যি পৰিৱেশ কয়াকুছিত মৃগেন দাস ডাঙৰীয়া আৰু খাইৰুল ইছলাম ডাঙৰীয়া একত্ৰিত। চাওক, আজি সমগ্ৰ অসমতে গান্ধী জয়ন্তীত সকলো ধৰ্মৰ বাণীৰে ভগৱান আল্লাহ গডৰ ওচৰত প্ৰাৰ্থনা জনাইছে যে হে ভগৱান, হে আল্লাহ, হে গড, আমি যাতে
একত্ৰিতভাৱে একতাৰে ভাতৃত্ববোধেৰে একেলগে জীয়াই থাকিব পাৰোঁ তাৰ কাৰণে শক্তি দিয়া আৰু আমাৰ ভাগ কৰিব খোজাসকলক জ্ঞান দিয়া আমাক ভাগ কৰিব খোজাসকলক সুমতি দিয়া ভগৱান আল্লাহ গড সেইসকলক সুমতি দিয়া যিসকলে ভাগ কৰিব বিচাৰে সেইসকলক জ্ঞান দিয়া যাতে আমাক ভাগ নকৰে তাৰ কাৰণে আমি সকলে প্ৰাৰ্থনা জনাইছোঁ আমাক ভাগ কৰিব নোৱাৰে ইয়াতে মন্দিৰ মছজিদ নামঘৰ গীৰ্জা থাকিব সকলে নিজৰ নিজৰ ধৰ্ম পালন কৰিব সকলে একেলগে বহিব একেলগে চলিব আৰু আমাৰ মাজৰ যিটো হাতাম পৰীক্ষা সম্পৰ্ক এই সম্পৰ্ক আমি জীয়াই ৰাখিম কোনেও আমাৰ সম্পৰ্কক বিনষ্ট কৰিব নোৱাৰে